ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত গণিতৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ, তাকে এই ভিডিওটো ডিছকাছ কৰিম। প্ৰথম প্ৰশ্ন হৈছে, এখন শ্ৰেণীকোঠাৰ দৈৰ্ঘ্য 8 মিটাৰ আৰু প্ৰস্থ 5 মিটাৰ। শ্ৰেণীকোঠাটোৰ চিলিঙত ৰং লগাওঁতে কিমান খৰচ হ'ব যদি প্ৰতি বৰ্গ মিটাৰত খৰচ হয় 150 টকা? শ্ৰেণীকোঠাটোৰ দৈৰ্ঘ্য হৈছে 8 মিটাৰ আৰু প্ৰস্থ হৈছে 5 মিটাৰ। শ্ৰেণীকোঠাটোৰ চিলিঙত ৰং লগাব লাগে। চিলিঙত ৰং লগাওঁতে কিমান খৰচ হ'ব তাকে উলিয়াব লাগে। যদি আমি ইয়াক চিলিং বুলি ধৰি লওঁ, তাৰ মানে এই অংশখিনি আমি ৰং কৰিব লাগিব। এই অংশখিনি ৰং কৰিব লগা মানে হৈছে ক্ষেত্ৰফল উলিয়াব লাগিব। এইটো হৈছে এটা আয়তক্ষেত্ৰৰ চিত্ৰ। আয়তক্ষেত্ৰৰ ক্ষেত্ৰফলৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব। আয়তক্ষেত্ৰৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে L × B। ইয়াত L হৈছে দৈৰ্ঘ্য, B হৈছে প্ৰস্থ। দৈৰ্ঘ্য হৈছে 8 আৰু প্ৰস্থ হৈছে 5। 5 × 8 = 40 বৰ্গ মিটাৰ। যদি প্ৰতি বৰ্গ মিটাৰত খৰচ হয় 150 টকা, চিলিংটোত ৰং লগাওঁতে কিমান খৰচ হ'ব? 1 বৰ্গ মিটাৰত খৰচ হয় 150 টকা, তেনেহ'লে 40 বৰ্গ মিটাৰত খৰচ হ'ব 40 × 150। 4 × 15 = 60। শূন্য আছে, 1 2 দুটা শূন্য আছে। উত্তৰ হ'ব 6000 টকা। অপশ্যন বি। 2 নম্বৰ প্ৰশ্ন হৈছে, এখন কোঠাৰ মজিয়াৰ দৈৰ্ঘ্য 6 মিটাৰ আৰু প্ৰস্থ 4 মিটাৰ। মজিয়াটোত 25 চেণ্টিমিটাৰ পূৰণ 25 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ কিমানটা টাইলছ লাগিব? এখন মজিয়াৰ দৈৰ্ঘ্য হৈছে 6 মিটাৰ আৰু প্ৰস্থ হৈছে 4 মিটাৰ। ইয়াত 25 চেণ্টিমিটাৰ পূৰণ 25 চেণ্টিমিটাৰৰ দৈৰ্ঘ্যৰ কিমানটা টাইলছ লাগিব তাকে উলিয়াব লাগিব। ইয়াত দিয়া আছে মিটাৰ আৰু ইয়াত দিয়া আছে চেণ্টিমিটাৰ। আমি এই মিটাৰক প্ৰথমে চেণ্টিমিটাৰত আনিম। দৈৰ্ঘ্য হৈছে 6 মিটাৰ, 6 মিটাৰত হ'ব 600 চেণ্টিমিটাৰ। 600 চেণ্টিমিটাৰ আৰু 4 মিটাৰত হ'ব 400 চেণ্টিমিটাৰ। মজিয়াটোত টাইলছ লগাব লাগে। আমি এই 6 মিটাৰ আৰু 4 মিটাৰ দৈৰ্ঘ্যৰ এই গোটেইখিনি অংশত টাইলছ লগাব লাগিব। টাইলছ লগালে গোটেইখিনি অংশ ভৰ্তি হৈ পৰিব, অৰ্থাৎ ইয়াত আমি আয়তক্ষেত্ৰৰ কালিৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব। আয়তক্ষেত্ৰৰ কালিৰ সূত্ৰ হৈছে L × B। L ৰ মান হৈছে 600 আৰু B ৰ মান হৈছে 400। 4 × 6 = 24। শূন্য 4টা আছে, 4টা হ'ব বৰ্গ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ। এতিয়া আমি টাইলছৰ ক্ষেত্ৰফল উলিয়াম। টাইলছটো হৈছে বৰ্গৰ দৰে, সেইকাৰণে আমি ইয়াত বৰ্গৰ কালিৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব। বৰ্গৰ কালিৰ সূত্ৰ হৈছে বাহু পূৰণ বাহু বা দৈৰ্ঘ্য পূৰণ দৈৰ্ঘ্যও ক'ব পাৰি আৰু বাহু স্কোৱাৰো ক'ব পাৰি। বাহুৰ মান হৈছে 25 চেণ্টিমিটাৰ। 25 পূৰণ 25 625 চেণ্টিমিটাৰ স্কুৱেৰ। এখন টাইলছৰ ক্ষেত্ৰফল হৈছে 625 চেণ্টিমিটাৰ স্কুৱেৰ আৰু এই মজিয়াটোৰ ক্ষেত্ৰফল হৈছে 2,40,000 চেণ্টিমিটাৰ স্কুৱেৰ। কিমানটা টাইলছ লাগিব? 2,40,000 2,40,000ক 625 হৰণ কৰিব লাগিব। 2,40,000ক 625 হৰণ কৰিলে হ'ব 380। উত্তৰ হৈছে অপশ্যন চি। 3 নম্বৰ প্ৰশ্ন হৈছে, কোনো এটা আয়তৰ প্ৰস্থ, এটা আয়তৰ প্ৰস্থ দিয়া আছে
8 সেণ্টিমিটাৰ আৰু কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে 17 সেণ্টিমিটাৰ কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে 17 সেণ্টিমিটাৰ আয়তটোৰ ক্ষেত্ৰফল কিমান হ'ব আয়তৰ ক্ষেত্ৰফল ওলাওঁতে দৈৰ্ঘ্য আৰু প্ৰস্থৰ মান লাগে কিন্তু ইয়াত প্ৰস্থৰ মান দিয়া আছে কিন্তু দৈৰ্ঘ্যৰ মান দিয়া নাই প্ৰথমে আমি দৈৰ্ঘ্যৰ মানটো উলিয়াব লাগিব দৈৰ্ঘ্যৰ মান ওলাওঁতে পাইথাগোৰাছৰ সূত্ৰ এটা এপ্লাই কৰিব লাগে সূত্ৰটো হৈছে AC = AB স্কয়াৰ প্লাস BC স্কয়াৰ ইয়াক যদি আমি A ধৰো B C D ধৰো তেতিয়া এই AC ৰ মান 17 সেণ্টিমিটাৰ দিয়া আছে AB ৰ মান উলিয়াব লাগে BC ৰ মান দিয়া আছে 8 সেণ্টিমিটাৰ ইয়াত আমি AB ৰ মান উলিয়াব লাগে AB ৰ মান উলাওতে সূত্ৰটো আমাক এনে ধৰণে হ'ব AB = AC স্কয়াৰ minus BC স্কয়াৰ আমি যদি সহজকে ক'বলৈ যাওঁ এইটো হৈছে ABC এটা সমকোণী ত্ৰিভুজৰ এই বাহুটো হৈছে অতিভুজ এই সমকোণী ত্ৰিভুজৰ এই বাহুটো সদায় ডাঙৰ থাকে আৰু এই বাহু দুটা ইয়াতকে সৰু থাকে যেতিয়া আমি এই সৰু বাহুটোৰ মান উলিয়াব যাম তেতিয়া এই ডাঙৰ বাহুটোৰ পৰা এই সৰু বাহুটোৰ মান বিয়োগ কৰি দিলেই উত্তৰটো ওলাই পৰিব ডাঙৰ বাহুটো হৈছে 17 স্কয়াৰ হ'ব আৰু সৰু বাহুটোৰ মান হৈছে 8 স্কয়াৰ হ'ব 17 স্কয়াৰ হৈছে 289 আৰু 8 স্কয়াৰ হৈছে 64 289 ৰ পৰা 64 বিয়োগ কৰিলে হ'ব 225 আৰু 225 ৰ বৰ্গমূল হ'ব 15 AB ৰ মান হ'ব 15 সেণ্টিমিটাৰ আৰু যদি এই ডাঙৰ বাহুটোৰ মান উলিয়াব লাগে তেতিয়া আমি এই সৰু দুটা বাহুৰ মান যোগ কৰি দিলে উত্তৰটো ওলাই পৰিব অৰ্থাৎ যদি AC বাহুৰ মান উলিয়াব লাগে তেতিয়া AB স্কয়াৰ প্লাস BC স্কয়াৰ কৰি দিলে উত্তৰটো ওলাই পৰিব দৈৰ্ঘ্য পালো 15 সেণ্টিমিটাৰ আৰু প্ৰস্থ হৈছে 8 সেণ্টিমিটাৰ ক্ষেত্ৰফল হ'ব 15 পূৰণ 8 120 সেণ্টিমিটাৰ স্কয়াৰ উত্তৰ হৈছে অপচন বি